বন্ধুসকল আজি মানে মোৰ ডালিঙৰ গাটো খুবেই বেয়া আছিলে সেইকাৰণে ভাবিলোঁ তাইক আজি এটা হোল বডি চেকআপ এটা কৰাই আনো সেইকাৰণে লৈ গ'লোঁ তাইক আজি এইখন হস্পিটেলখন দেখি চিনি পাইছে চাগে আৰু তাই হস্পিটেলত পোৱাৰ পাছতে তাইৰ নামটো ৰেজিষ্ট্ৰেশ্যনটো কৰাই ল'লোঁ কৰাৰ পাছত তাইক লৈ গ'ল এই লেবৰেটৰীৰ ভিতৰত তাইক নিয়াৰ ব্যৱস্থা কৰা হ'ল আৰু এইজনে সেই বিশেষ ব্যক্তিজন ডক্টৰজন মানে যিজনৰ তত্বাৱধানত আজি তাইৰ ডালিঙৰ আজি ট্ৰিটমেণ্ট কৰা হ'ব আৰু এখন ষ্টেচাৰ ওপৰত ঠাই লৈ তাইক ট্ৰিটমেণ্ট কৰিব আৰম্ভ কৰি দিলে ইয়াৰ চাওক ডক্টৰজনে ট্ৰিটমেণ্ট কৰা আৰম্ভ কৰাৰ পাছত তাই গম পালে তাই অলপ গেছৰ প্ৰব্লেম আছে সেইকাৰণে কি কৰিলে ডক্টৰজনে তাতে অলপমান তাইক মেডিচিন খুৱাই দিয়াৰ ব্যৱস্থা কৰাই দিলে আৰু লগতে ক'লে যে অলপমান ফিজিঅ'থেৰাপি কৰা দৰকাৰ আছে গতিকে অলপ ফিজিঅ'থেৰাপি কৰিব লাগিব অলপমান আমি সময় ফিজিঅ'থেৰাপি কৰাৰ পাছতে তাই ধুনীয়াকৈ তাতে মানে গা পা ধুৱাই দিয়া অলপ ব্যৱস্থা কৰি দিলে বাৰু যিয়ে নহওক বন্ধুসকল অকণমান ধেমালি ধুমলা কৰা হ'ল গতিকে আজি আহিছিলোঁ মই তেজপুৰস্থিত টাটা মানে আশুতোষ মটৰ্ছলৈ আহিছিলোঁ মোৰ গাড়ীখন ছাৰ্ভিচিঙৰ কাৰণে তাত থকা যিজন ব্যক্তি আছিলে খুব ধুনীয়াকৈ নিষ্ঠাৰে তেখেতৰ কৰ্তব্য পালন কৰে খুব ধুনীয়াকৈ ছাৰ্ভিচ দিয়ে আমাক সকলো কাষ্টমাৰকে সমান বুলি ভাবি সমানে ছাৰ্ভিচ দিয়ে গতিকে সকলোকে ধন্যবাদ জনালোঁ আৰু আজিলৈ ভিডিঅ'টো ইমান সামৰিলোঁ ভিডিঅ' চাই কেনে পালে জনাব নাপাহৰিব গতিকে বাই বাই জয় অসম।